মানে 1 সেকেন্ডৰ কাৰণেহে মই বাচিছো 1 সেকেন্ডৰ কাৰণে বাচিছো কেনেকৈ বাচিছো আপোনালোকক মই ভিডিওটো বাৰু দি দিছো আপোনালোকে চাব 1 সেকেন্ডৰ কাৰণে বাচিছো নহলে আজি মই এতিয়া স্মশানৰ যাত্ৰী হলো হেতেন দেই নমস্কাৰ বন্ধু বান্ধৱী সকল কি খবৰ আশা কৰো সকলো ভালে কুশলে আছে আৰু ময়ো ভালে ভালে আছো যদিও আপোনালোকে মোৰ চাকচোন মুখখন দেখি গম পাইছনে আজিৰ পৰা আপোনালোকে মোক দেখাই নাপালে হেতেন মোৰ লগত আজি যেটো ঘটনা হ'ল সেই বুকুখন মোৰ এতিয়াও কপি আছে আৰু এতিয়া ঘৰত এই মুহূৰ্তত অকলে আছো বাৰু বুকুখন একদম এনেকুৱাকে কপিছে নহয় মই যেনে তেনে বাচিছো মই আজিৰ পৰা মানে আপোনালোকৰ পৰা একে চিৰ বিদায় ললো হেতেন আৰু দেই আৰু ভগৱান মোৰ লগত আছে ভগৱানে সুন্দৰকে একদম হাত পাতি ধৰিলে মোক বহুত সুন্দৰকে হাত পাতি ধৰিলে আৰু সেই হাত পাতি ধৰা মানে এনেকুৱা এজন মানুহ আহিলে মোৰ ওচৰলে মানে একদম ভগৱান হৈ আহিছে তেখেত আৰু মই একদম মানে ভবা নাছিলো আজি যে মই বাছি থাকিম আপোনালোকক দেখাম বাৰু অকনমান আৰু কি হয় জানেনে আমাক যেতিয়া কোনোবা এটা বস্তুৱে অনিষ্ট কৰিবলৈ বিচাৰে সেই বস্তুটো মাৰি পেলালো কেতিয়াবা কি হয় আমি আইনমতে দণ্ডনীয় আইনমতে মানে আমাৰ শাস্তি হ'ব কিছুমান বস্তু কিন্তু চাওক মানুহৰ জীৱনটোৱে গুচি যায় জীৱনটো গুচি যোৱাৰ পিছত হেতু মৰাত কিবা আপত্তি আছে নেকি মই সুধিছো যেতিয়া এটা মানুহৰ যেতিয়া এজন বা এগৰাকী মানুহৰ জীৱনটোৱে গুচি যাব সেই জীৱনটো গুচি যোৱাৰ পিছত সেই বস্তুটো জীৱিত থাকি কিবা লাভ আছে জানো গতিকে মই কেনেকৈ বাচিছো হেতু একদম ভগৱান জানে এতিয়া একদম বুকুখন কপি আছে যিমানে যি নহওক কাকুবাইনাহতে কৈছে যদিও মানে মোক কৈ আছে যদিও মানে মই মানে বাৰে বাৰে মোক সেই বস্তুটোৱে সেই দৃশ্যটোৱে মনলৈ আহি থাকে একদম সেই দৃশ্যটোৱে আহি থাকে আৰু আপোনালোকক কম মই কথাটো এতিয়া পানী ভৰাইছো এই গাটো এনেকুৱা কপিছে মোৰ আৰু চকুৰ আগত সেইখিনিকে ভাহি আছে এই মুহূৰ্তত অকলে আছো এটা কথা কাৰণেই কৈছো আপোনালোকক যিহেতুকে কাকুমাইনাহতো অকনমান আমাৰ পৰিয়ালৰ মানুহে ঘৰলৈকে ওলাই গৈছে কামত আৰু নগলেও নহব কাৰণ সিহঁতে এয়া যোন ঘৰ মানুহলৈ গৈছে তেখেতসকলৰ ঘৰত মানে আজি ভাত খাবলৈ মাতিছে তালৈকে গৈছে আৰু মই বোলো নাই মোলে ভাত কেইটামান বহাই খাই পেলাই সোনকালে শুই থাকো আৰু এও এই মুহূৰ্তলৈকে অফিচৰ পৰা পোৱাহি নাই মানে মোৰ কি বুলি কম আজি মই কেনেকৈ বাচিছো সেইখিনি হয়তো মানে ধৰক মানুহক হিংসা নকৰো যিখিনি কথা ক'ব লগা আছে সেইখিনি মনতে মানে একদম এইখিনিতে কৈ দিছো আৰু কথাখিনি চাওক মই অকনো মানে ভাবিব পৰা ক'ত গৈ যাম কেনেকৈ কম কথাখিনি মই পানী ভৰাই পেলাই এইখিনি পাই কৈছো আৰু মই মানুহক হিংসা নকৰো সেইকাৰণে ভগৱানে মোক আজি হাত পাতি লৈছে আৰু যোনজন মানুহক মোৰ ওচৰলৈ পঠাইছে ভগৱান হিচাপে পঠাইছে বুলি ভাবিছো তেওঁ ভগৱান বুলিয়ে ভাবিছো মই নহলে আপোনালোকৰ কল্পনা মই ইমান সময় স্মশানত থাকিলেগেহেঁতেন মই আপোনালোকক অকনমান দেখাম বাৰু আৰু দেখাম মানে সেইকণ সময়ত ভিডিঅ'য়ে কৰিম নে কিয়ে কৰিম নে মানে খালি চিঞৰটোৰ বাহিৰে আৰু একো নাই মানে ক'ৰবাত যেন মোৰ গাটো বিষাইছে ক'ৰবাত যেন কিবা এটা হ'ল তেনেকুৱা নিচিনা কথা গতিকে আহক মই একদম মোৰ শয়নকক্ষত আপোনালোকক লগ পাই আছো আৰু সুন্দৰকৈ কথাখিনি ক'ম আৰু আপোনালোকো সতৰ্ক হ'ব এনেকুৱা কিছুমান ঘটনাৰ পৰা সতৰ্ক হ'ব আৰু মাজতে আপোনালোকক কৈছিলে বাৰু তেনেকুৱা ধৰণৰ এটা ঘটনা গতিকে মই শয়নকক্ষত আপোনালোকক লগ পাই আছো বলক তাত কম বন্ধু বান্ধৱীসকল এতিয়া আহিলো একদম মোৰ শয়নকক্ষলৈ আৰু এতিয়া এনেকেই ভিডিঅ'টো কৰিছে আপোনালোকে মানে বেয়া নাপাব আৰু দেই কিয়নো এনেকৈ কৰিছে মানে একদম গাটো বহুত অবস লাগিছে মোৰ আৰু কথাটো হ'ল দুপৰীয়া 1:30মান বজাত আমাৰ যিহেতুকে ঢালাই দিয়া আছে মই ঘৰলৈ আহি পাইছোহে ঘৰত আহি পেলাই মানে মুখ হাতখন ধুই পেলাই মই মানে অকমান বহিছোহে ৰুমত তেনেকুৱাতে বেল বজাইছে তাৰপিছত বাহিৰলৈ ওলাই গৈছো আমাৰ ককাইজন আহিছে ঢালাই দিয়া ককাইজন আৰু তাৰপিছত কৈছে বাইদেউ মানে পানীৰ পাইপটো অকনমান ছুটি মানে 4টা মানে একে লাষ্টৰ ৰুমটোলে মানে পানী মাৰিবলৈ পাইপডাল অকনমান ছুটি পুৰণা যদি পাইপ আছে আপুনি পাইপ অকনমান দিবচোন তাৰপিছত মই লো পুৰণা পাইপ আছে বচোন ককাই পাছফালে যাওঁ তাৰপিছতে মই পাছফালে গৈছো আমাৰ গেৰেজৰ ফালেদি গৈ পেলাই মানে মই যিহেতু আপোনালোকক কৈছিলো যে মই 5-6খনমান জাল লৈ আহিছিলো বুলি আমাৰ ফিচাৰীত পতা জাল কেইখন যেন আনিছিলো আৰু ভগৱানে যি কৰে সদায় ভালৰ কাৰণে কৰে দেই ভগৱানে যে আমি কিছুমান হঠাতে যেতিয়া কাম হৈ যায় আমি কওঁ হে ভগৱানে এনেকুৱা কিয় কৰিলে কিন্তু সেইটো আমি ভাল বুলি ল'ব লাগিব ভগৱানে যি কৰে ভালৰ কাৰণে কৰে তাৰ পাছতে সেই জাল কেইখন মই একে লাষ্টৰ ঘৰত থৈ দিছিলো লাষ্টৰ গেৰেজৰ ঘৰৰ পৰা আগৰ ৰুমটোত আৰু আমাৰ ষ্ট'ৰ ৰুমটোতে থৈ দিছিলো তেতিয়া আমাৰ এওঁটো বাৰু বাৰীত কাম বন কৰিয়ে থাকে ন এওঁ মতা মানুহৰ লাঠি জোং লৈয়ে থাকে হাতত পিছফালে গ'লে
তাৰপিছতে মই তেনেকৈ জালখন থলোঁ। এওঁ ভাবিছিল আৰু দেওবাৰ দিনটোত কি কৰিব, জালকেইখন মানে আমাৰ পাছফালে বেলেগৰ ঘৰৰ মুৰ্গী পুহিছে যে, সেই পোহা মুৰ্গীবিলাক মানে আমাৰ ৱাল পাৰ হৈ আহে বা এনেকৈ ছাইডেদি আহে, মানে জেগা অকণমান আছে। তাৰপিছত এওঁ মানে কি কৰিলে, এনেকৈ ধৰিছোঁ দেই, এওঁ মানে কি কৰিলে, এয়া সেই জালকেইখন মানে এনেকৈ ছাইডেদি দিব লাগিব কাৰণে মানে তেওঁ থৈ দিছিলে দুৱাৰমুখতে, সন্মুখত আৰু মানে আমাৰ পাছফালৰ যোনটো লেট্ৰিন আছে, লেট্ৰিনৰ ছাইডতে আমাৰ মানে এয়া মানে যিকোনো বস্তু থওঁ সেইটো ষ্ট'ৰ ৰুমটো আছিলে। তাৰপাছতে ককাই মোৰ পাছে পাছে গৈছে, মই গেৰেজৰ দৰ্জাখন খুলি মই আনিবলৈ গৈছোঁ আৰু দেই, ককাই মোৰ পাছে পাছে গৈছে। তাৰপিছত মই জাষ্ট মানে এনেকৈ ভৰিখন এনেকৈ জালখনৰ ওপৰত দিছোঁ, তাৰপিছত ভৰিটো এনেকৈ লৰাই দিছে। ককাই মানে চিঞৰ মাৰি দিছে, মানে মোক একদম কৃষ্ণ প্ৰভু ফুট মাৰে বুলি কৈছোঁ, মোক ফুট মাৰে মানে আৰু দেই। তাৰপিছত মই এনেকুৱাকৈ চিঞৰ মাৰি হামখুৰি খাই পৰিছোঁ। আমাৰ পিছফালে যোনটো টেপৰ তলতে কলৰ বাকলি খিৰিকীখনৰ ফালেদি পেলাই থোৱা আছিলে, পিছল খাই এনেকুৱাকৈ পৰিছোঁ নহয়। তাৰপিছত ককাই কি কৰিলে, পচা এডাল বাঁহ আছিলে মানে এনেকৈ ওলমাই থোৱা আছিলে, যিহেতু পানী পৰি থকা ছাইডতে মানে আমাৰ টেপৰ লগতে বাঁহ এডাল আছিলে, ওপৰৰ পৰা মানে টিঙৰ পৰা পৰি পেলাই সেই বাঁহডাল আছে। মই ককাইক কৈছোঁ মাৰক মাৰক বুলি এনেকৈ কৈছোঁ। ককাই কি কৰিলে, লগে লগে বাঁহডাল দি মানে জালখিনি আছিল যে, জালখিনি দি মেৰিয়াই দিলে। সেই দীঘলীয়া বস্তুটো মানে ৰাতি ক'ব নাপায় সেইটো কথা, দীঘলীয়া বস্তুটো মানে ককাই কি কৰিলে, জালখন দি একদম এনেকৈ মেৰিয়াই দিলে। এতিয়া জালৰ ভিতৰৰ পৰা ওলাই আহিব নোৱাৰা হ'ল। তাতে কেনেকুৱা ধৰণে মানে আছে নহয়, আপোনালোকক মই এতিয়া দেখাম, চাব আপোনালোকে কেনেকুৱা। কৃষ্ণ, আজি মানে মই ঢুকালোহেঁতেন। মই ইমান চিঞৰিছোঁ, একে মানুহ বহুত গোট খাই গ'ল। মই ইমান চিঞৰিছোঁ বোলো মই মৰিলোঁ এতিয়া। মোৰ মানে বাৰে বাৰে মই ভৰিটোকে চাই থাকোঁ, কৃষ্ণ প্ৰভু বাৰে বাৰে মানে ভৰিটোকে চাই থাকোঁ, কি হ'ব এতিয়া, কেনেকৈ এতিয়া বস্তুটো মানে তাৰ পৰা আঁতৰাম। তাৰপিছত ককাই মানে কি কৰিলে, দুমাৰমান এনেকৈ মাৰিলে। মৰাৰ পিছত জালখনে মেৰিয়াই দিয়াৰ পিছত মানে এনেকৈ যিহেতুকে লৰাই আছে, ককাই দুবাৰমান মাৰি আমাৰ পদূলি মুখলৈ লৈ গৈছে। লৈ গৈ পেলাই আপোনালোকক মই দেখাম, দৃশ্যটো চাব। আৰু এটা কথা, বহুতে কয় দীঘলীয়া মাৰিব নালাগে। যদি আজি মই যদি আজি মৰি গ'লোহেঁতেন, সেই বস্তুটো চাওকচোন, মানে কি বুলি ক'ম, সাপৰ সৰু বৰ নাই, এইডাল কিন্তু মস্ত দীঘল, একদম কেচ কেচকৈ ক'লা। আপোনালোকে চাব আৰু চাওক, বহুতে কয় মাৰিব নাপায়, কিন্তু মানুহক যেতিয়া তেনেকুৱা এটা কৰিব, মাৰিবতো লাগিবই ন। তাৰপিছতে একদম মই দেখাই দিছোঁ আপোনালোকক, চাব কেনেকুৱা। মই একদম সেইটো দৃশ্যটোতো মনলৈ আহি আছে। কাকু মাইনাহঁতৰ লগে লগে ফোন কৰিলোঁ, বোলো দেহা চোৱা আহিছোন, এনেকুৱা ঘটনা। সিহঁতে চালেহি, চাই কৰি পেলাই কৈছে একো নহয় মাই, পিছফালে ফেনাইল চেনাইল তেনেকৈ ছটিয়াই দিছোঁ। আৰু সেই বস্তুটোৱে আমাৰ বাথৰুমৰ মানে ফুটাটো দি সোমাইছিলে, গা ধোৱা ঘৰত। এওঁ মানে কি বুলি ক'ম আৰু, এওঁ একদম মোক আজি মানে মই আকৌ ফোন কৰি পেলাই এওঁ কৈছোঁ, বোলো চোৱাচোন এনেকুৱা ফটো দিছোঁ নহয় মই এওঁলৈ। তেতিয়া মোক কৈছে বোলে এইডালেই বোলে বাথৰুমত সোমাই আছিলে, এনেকৈ কৈছে। বাথৰুমত সেইডালেই সোমাইছিলে। আৰু মই তেতিয়াৰ পৰা কি কৰোঁ, একদম চবতে ফুটাবিলাক মাৰি থওঁ, চবতে ফুটাবিলাক বন্ধ কৰি থওঁ। আপোনালোকো সাৱধান হ'ব দেই। তাৰপাছতে মোৰ আজি চাওক, আজি ভগৱানে বচালে। আজি হ'ল সোমবাৰ, হয়নে? আজি এই সোমবাৰৰ দিনটোতে মোক একদম ভগৱানে হাত পাতি ধৰিলে। আৰু মোৰ কাৰণে ভগৱান আজি আমাৰ ঘৰত ঢেলাই দিয়া ককাইজন দেই। ককাইজন নোহোৱাহেঁতেন আজি মই একদম থিতাতে ঢুকালোহেঁতেন। আৰু মোক কোনো চোৱা চিতা মানুহ কোনোৱে নাছিলে ঘৰত। আজি ককাইজনেহে মোক বচালে। সেইখিনি আপোনালোকক ক'লোঁ। আৰু সেই ঘটনাটো হোৱাৰ পিছত 5:30 বজাত এটা খবৰ পালোঁ, মোৰ ভাইটিৰ লগৰ এজন বন্ধু বহুত গৈছে ৰেং বেঙলৈ, যিহেতুকে বলে বম চলি আছে, হয়। তাৰপিছতে মোৰ ভাইটিৰ লগত আৰু এজন বন্ধু গৈছিলে। ভাইটিৰ বন্ধু মানে মোৰ ভাইটিয়ে, মোক বা বুলি মাতে। আৰু গৈ পেলাই তাত আজিকালি বলে বমৰ নামত বহুত মানে বেয়া ধৰণৰ কিছুমান সংস্কৃতি, আমাৰ পশ্চিমীয়া সংস্কৃতি বুলি কৈছোঁ, এইখিনি সংস্কৃতি আমাৰ যুৱ প্ৰজন্মসকলে ল'বলৈ লৈছে। এইটো হ'ল বাহিৰা, কমপ্লিট বাহিৰা বুলি কৈছোঁ, হয়। আমি যেতিয়া শিৱৰাত্ৰি পাতিম তেতিয়া উলহ মালহেৰে উদযাপন কৰক, তাত ক'ব লগা একো নাই। কিন্তু আমাৰ যেতিয়া এই যুৱচামসকল, যুৱক যুৱতীসকলো যায় আজিকালি, গৈ পেলাই যেনেকুৱা নৃত্য প্ৰদৰ্শন কৰে, গাড়ীত যোৱা দেখোৱেই। আৰু গানবিলাক যেতিয়া লগাই, ভোজপুৰি গান লগাই, মানে বেলেগ গান লগাই, আমাৰ অসমীয়া যোনসকল বন্ধু, অসমীয়া যোনসকল যায়, অসমীয়া যুৱক যুৱতীসকল যোৱা গাড়ীটো এই কি হয়, এই বলে বমৰ নামত মানে পশ্চিমীয়া গানবিলাক, মানে সেয়া ভোজপুৰি গানবিলাক লগাই, একদম উদ্যম নৃত্য লগাই বাহিৰা বেয়া বস্তু খাই পেলাই, বেয়া বস্তু খোৱা নিজেই দেখিছোঁ, বাৰু বাবাৰ প্ৰসাদ মুঠি খোৱা দেখোঁ। বাবাৰ প্ৰসাদ ভাংটো খোৱাটোতো অপেন খাই থাকে, কিন্তু এতিয়া ৰঙা পানীও অপেন খায়, একদম ৰেং বেঙত দেখিছোঁ। আৰু এতিয়া কি হ'ল, লাষ্টত এতিয়া মৃত্যুৰ সৈতে যুঁজিছে, গাড়ী এক্সিডেণ্ট হ'ল দেই। উদ্যম নৃত্য কৰি যাওঁতে ৰেং বেঙলৈ আমাৰ ভাইটিহঁতৰ গাড়ী এক্সিডেণ্ট হ'ল। আৰু এতিয়া ইমান মনটো বেয়া লাগিছে, মানে GMC নিছে। আৰু চাওক,
আজি ভগৱানক তেওঁলোকে ভক্তিভাৱেৰে ভগৱানৰ ওচৰলৈ গৈছে, ভগৱানক সুন্দৰকৈ তেওঁলোকে আৰাধনা কৰি ইমান কষ্ট কৰি তেওঁলোকে ভগৱানৰ মূৰ্তিত পানী ঢালিব গৈছে, কিন্তু তেওঁলোকে সঁচা অন্তৰে যোৱা নাই। তেওঁলোকে যিহেতুকে বেয়া বস্তু খাই পেলাই গৈছে, সেইটো কাৰণে আজি তেওঁলোকৰ তেনেকুৱা এটা হৈছে। আৰু আমাৰ যেতিয়া নামঘৰত শংকৰদেৱৰ তিথি, মাধৱদেৱৰ তিথি পতা হয়, তেতিয়া কিন্তু তেনেকৈ যুৱকসকল ওলাই নাযায়, যুৱতীসকলো তেনেকৈ ওলাই যোৱা নেদেখোঁ, যুৱকসকলটোতো নাযায়েই, ক'ৰবাত একদম দুই এজন যায়। কিন্তু এই যে বলে বমৰ নামত মানে আমাৰ পশ্চিমীয়া যিটো সংস্কৃতি হয়, সেইটোত কিন্তু পুৰুষসকলক চাবচোন, বিশেষকৈ যুৱ চাম কেনেকুৱা মানে একদম কেনেকুৱাকৈ ওলায়, দলে বলে কেনেকুৱাকৈ ওলায়। কিন্তু আজি শংকৰদেৱৰ তিথিত এভাগ পাতকচোন নামঘৰত, তেনেকৈ দলে বলে যোৱা মানুহ নাই। গতিকে আমাৰ যুৱক চামে, যুৱকসকলৰ কথা কৈছোঁ, যোনসকল যায় তেখেতসকলক কৈছোঁ, হয়তো বেয়া পাব পাৰে, তেখেতসকলে এনেকুৱাকৈ তালৈ যায়, যোৱাৰ অৰ্থটো কি? ঠিক আছে, ভগৱানৰ ভক্তি কৰিলে ভক্তি কৰক, কিন্তু ভক্তি কৰাৰ নামত যিটো বেয়া বস্তু খাই যেনেকুৱা ধৰণৰ ঘটনা হৈছে, সেইখিনি কি মানে? আজিতো আমাৰ যেতিয়া চাওক, আমাৰ তেওঁলোকৰ পশ্চিমীয়া সংস্কৃতি হয়, বিশেষকৈ বলে বমটো বাহিৰৰ হয়, আমাৰ লাহে 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 কি হৈছে, আমাৰ অসমত বহুত প্ৰচলিত হ'বলৈ ধৰিছে। ইমান মনটো বেয়া লাগিছে, ঘৰৰ একমাত্ৰ ল'ৰা এতিয়া সৰহসজ্জাত, আৰু যোনসকল বন্ধু বান্ধৱীৰ লগত গৈছিলে ভাইটি দেই, বলে বমলে মানে ৰেং বেঙত গৈছিলে, এতিয়া সেই বন্ধু বান্ধৱী এগৰাকীও বা এজনো তেওঁৰ লগত নাই। আছে কোন? বৃদ্ধ পিতৃৰ মাতৃহাল এই GMCHত এতিয়া মানে পুত্ৰৰ সৈতে আছে। গতিকে মই কৈছোঁ আৰু মোৰ ক'বলগীয়া যোনসকলে মোৰ ভিডিঅ' চাই, যুৱ চাম, তেখেতসকলক কৈছোঁ, অকণমান তোমালোকে মা দেউতাৰ কথা চিন্তা কৰিবা, তোমালোকে যোৱা, কিন্তু সংযত ৰাখি পেলাই, যে ভগৱানৰ ওচৰলৈ গ'লে বুলিয়েই যেন একদম বেয়া বস্তু খাব লাগিব, সেয়া বেয়া বস্তু খাব কিয় লাগে? আৰু যেনেকৈহে মানে খায়, আপুনি যদি তাত কিবা এষাৰ কথা কয়, তাকো একদম আপোনাক কিবা ক'ব। আজি আৰু এটা আপোনালোকক মই কথা কওঁ, আমাৰ ডিমৰুগুৰি পাৰ হৈ যোনটো উৰিয়া গাঁও চক দেই, আপোনালোকক কৈছোঁ, যোনটো উৰিয়া গাঁও চক, তাতে আমি এজন ভাইটিৰ তাত চাহ খাওঁ, আৰু চাহ খোৱা ভাইটিজনৰ কাষতে এখন দোকান আছে। সেইখন চাহ খোৱা ভাইটিৰ দোকানখনৰ, যোনজন ভাইটিৰ তাত চাহ খাওঁ, চাহ খোৱা দোকানখনৰ এখন দোকান বাদ দি ইখন দোকানত 5জনমান যুৱক সদায় থাকে। আৰু কেনেকৈ থাকে জানেনে? বেছি বয়সৰ নহয়, আমাৰ দিকুদেহা হাতত, তাৰমানে বেছি বয়সৰ নহয়, আমাৰ দিকুদেহা হাতৰ বয়সৰ, আৰু মানে ক্লাছ 9-10ত পঢ়া ল'ৰা ছোৱালী। তেওঁলোকে কি কৰে জানেনে? ঘৰত টিউচনলৈ যাওঁ বুলি ওলাই আহে, তাৰপিছতে টিউচনলৈ যাওঁ বুলি ওলাই আহি পেলাই এনেকুৱা বেয়া বেয়া ভাষা মাতি পেলাই তাত চাইকেল ষ্টেণ্ড কৰেহি, আৰু যোনখন দোকানৰ সন্মুখত বহি পেলাই বেয়া বেয়া অশ্লীল ভাষা মাতি থাকে, সেই দোকানীজনে তেওঁলোকক চাওক, শিখৰ খায়, চিগাৰেট খায়, মানে ইমান সৰু সৰু পোৱালি সেই চিগাৰেট খাই থকা দেখিলোঁ। আৰু মই মানে তাত মাহঁতৰ ঘৰলৈ যে গৈছিলোঁ, মাহঁতৰ ঘৰলৈ যাওঁতে মই তেতিয়া মানে তাত চাহ খাই থাকোঁতে মই প্ৰত্যক্ষ কৰিলোঁ যে এই ল'ৰাকেইজন দেখোন এনেকুৱা ইমান বেয়া ভাষা মাতিছে। মই এজনক মাতি সুধিলোঁ, বোলো তোমালোক কিহত পঢ়া, কোন ক্লাছত পঢ়া? যিহেতুকে মই পিঠিত দেখিছোঁ তেওঁলোকৰ বেগ লৈ আহা, তেতিয়া কৈছে 9-10ত। মই কৈছোঁ, তোমালোকৰ লাজ লগা নাই? আমি যে ইমান বয়সস্থ মানুহ, মই দোকানখনত আমি ইয়াত বহি আছোঁ, তোমালোকে ইমান বেয়া বেয়া ভাষা যে মাতিছা, তোমালোকৰ ঘৰত মা দেউতা বাই ভনী আছেনে নাই? মা দেউতা আগতো এনেকৈ মাতা নাই? তেতিয়া এটা শব্দও কৰা, মই মোবাইলটো জাষ্ট ভিডিঅ' কৰা নিচিনাকৈ কৰিলোঁ, সেইখিনিৰ পৰা পলাই পট্টং দিলে। তেতিয়া মই দোকানীজনক কৈছোঁ, বোলো আপুনিতো বহুত বেয়া কাম কৰিছে, ইমান সৰু সৰু ল'ৰা ছোৱালীয়ে চিগাৰেট বিড়ি আপোনাৰ দোকানৰ পৰা কিনিছে, আপুনি কিয় কিনিবলৈ দিছে? আপুনি কিয় তেনেকৈ বেচিছে তেওঁলোকক? কৈছে বোলে মই মানুহজনে মোক কৈছে মই দোকানী মানুহ বেচিমে। বোলো নহয়, চাওক, আজি আপোনাৰ সন্তানটোৱে যেতিয়া চাওক 9-10ত পঢ়ি থাকোঁতে বেলেগ এখন দোকানত যেতিয়া বিড়ি চিৰি কিনিবগৈ, তেতিয়া আপোনাৰ মনটো কেনেকুৱা লাগিব? মই তেখেতক বুজাই দিছোঁ, নাপায় নহয়, আপুনি পইচা দুটকা পইচাৰ কাৰণে আপোনালোকে ইমান সৰু সৰু শিশুসকলক আপোনালোকে এইবিলাক বস্তু খাবলৈ দিব নালাগে নহয়, আপুনি ধমকি দি পঠাই দিব লাগিছিলে। মোৰ লগত তেনেকৈ তৰ্ক চুপতি কৰি থাকোঁতে দুজন ভাইটিয়ে তাতে চাহ খাই আছিলে, তেতিয়া কৈছে, বাইদেউ আমিও কথাটো শুনি আছোঁ, চাওক এতিয়া ক'লে বোলে আমাৰ লগত কাজিয়া লাগিব, কিন্তু আপুনি যে ভিডিঅ' বনোৱা নিচিনা কৰিলে, সেইকাৰণে আপোনাক এটা শব্দও ক'ব নোৱাৰিলে। আৰু মই কৈছোঁ, চাওক, কাজিয়া কৰিবলগীয়া কথা যদি কৰিমেই। আজি মই ক'ৰবাত যাওঁ, অপেন যেতিয়া সৰু সৰু ল'ৰা ছোৱালীয়ে চিগাৰেট খাই থকা দেখোঁ, তেতিয়াতো মই এষাৰ কমেই, সেইটো ক'ব লাগিবই, কাৰণ আমাৰ তেজে পিৰপিৰাই থাকিব। ইমান সৰু সৰু ল'ৰা ছোৱালীয়ে চিগাৰেট কিয় খাইছে, সেইটো কথা আমি কমেই। কিন্তু কিছুমান চকু মুদা কুলিৰ দৰে ভাও ধৰি পেলাই গুচি আহে, এটা শব্দও নকয় যে মই তেনেকৈ ক'লে মোক কিবা এটা ক'ব। তোমাক কি কয় তোমাৰ পিছৰ কথা, তোমাক কি কয় তুমি সেইটো তোমাৰ কৰ্তব্য, তুমি ক'ব লাগিব ন, যে ভাইটি বুজাব লাগিব, ভাইটি এনেকৈ খাব নাপায় নহয়, মানে সুন্দৰকৈ বুজালে বুজি পাব,
সুন্দৰকৈ বুজালে বুজি পাব কাৰণ সকলো বস্তু মৰমেৰে বহ কৰিলে বুজি পোৱা যায় মৰমেৰে যেতিয়া বুজাব নহয় সকলোখিনি ধুনীয়াকৈ বুজে আৰু এইখিনিকে ক'লো আৰু এনেকুৱা এটা কি হয় আজিকালি মানে কিবা এটা ফাংচনেই হওক মাক ঢুকালেও মদ খোৱা দেউতাক ঢুকালেও মানে মৰাটো মদ সুখতো মদ দুখতো মদ আজি মাক মৰকচোন আজি আমাৰ ঘৰত কোনোবা এজন ঢুকাওকচোন কথাটো কৈছো আজি কাৰোবাৰ ঘৰত কোনোবা ঢুকালে কি হয় স্মশানলৈ মদ নহলে নচলে স্মশানত মদ দিবই লাগিব মদ খাই পেলাইহে তেওঁলোকে মানে বাকি কামখিনি কৰিব পাৰে গতিকে কি হৈ গৈছে বুজি পোৱা নাই আজিকালি ধৰ্মৰ নামত যেতিয়া ধৰ্ম এটা অনুষ্ঠানত যায় হয়নে আজি বলে বম বুলিয়ে নহয় বেলেগ কিবা অনুষ্ঠানতো দেখিছো মদৰ গোন্ধ সেই মনৰ ক্ষোভখিনি এতিয়া আপোনালোকৰ আগতে প্ৰকাশ কৰিছো কাৰণ আৰু কাক কমনো গতিকে আপোনালোকেও নিজৰ সন্তানসকলক সুন্দৰকৈ শিকাব দেই সুন্দৰকৈ বুজাব মৰমেৰে বুজাব যে এনেকুৱা কৰিব নাপায় মোৰ মানে কিবা কিবি এনেকুৱা হেৰিবিলাক আহিলে আৰু ভগৱানে নকৰক আমাৰ বাৰু কাকু দেহাহঁতে এতিয়া একদম তেনেকুৱা ক্ষেত্ৰত বাৰু বেলেগক কয়হে বা নালাগে এনেকুৱা কৰিব নাপায় এনেকুৱা কয়হে বাৰু আৰু এটা কথা আৰু ভাল লাগিছে আমাৰ কাকু দেহাহঁতে একদম মানে সোমবাৰৰ দিনটোত একো নোখোৱা হৈছে সোমবাৰৰ দিনটো বিশেষকৈ এইটো মাহত আৰু সোমবাৰৰ দিনটোত মানে ভাত পানী মাইনাও নাখায় কাকুও নাখায় মই খাওঁ বাৰু কাৰণ মই ঔষধ খাই থাকোঁ যে সেইকাৰণে খাওঁ আৰু ভাল লাগে ল'ৰা ছোৱালীকেইটাই যেতিয়া ভগৱানৰ নামত এদিন নিৰামিষ মানে নিৰামিষ বুলিয়ে নহয় এদিন উপবাসে থাকে সেইকাৰণে মনটো মোৰ ভাল লাগিছে অকণ বুজি পাইছে সিহঁতে ন সেইখিনিকে ক'লো প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকে বেয়া নাপাব যোনসকলে তেনেকুৱাখিনি কৰিছে তেখেতসকলকে কৈছোঁ কাৰণ যাৰ ঘৰত যেনেকুৱাখিনি ঘটনা হৈ যায় তেখেতসকলেহে ভুক্তভোগীসকলেহে গম পোৱা যায় আৰু মোৰ লগত আজি যিটো ঘটনা হৈ গ'ল সেইটো আপোনালোকৰ কাৰণে মই বাচিলোঁ আৰু ভগৱানে মোক প্ৰত্যেকটো ক্ষেত্ৰতে মোক তেনেকৈ হাত পাতি ধৰিছে দেই আৰু মোৰ সেই কথাটোলৈ মনত পৰিলে মোৰ চকু পানীহে ওলাই আহে কাৰণ যেনেকুৱা ধৰণে পৰিছোঁ যেনেকুৱা ধৰণে চিঞৰ মাৰিছোঁ আজি মই আপোনালোকক কেতিয়াও দেখা নাপালোহেঁতেন আজিৰ পৰা মই একে দেখাই নাপালোহেঁতেন মই জীৱনত প্ৰথমবাৰ এনেকুৱা বস্তু দেখিছোঁ গতিকে আপোনালোকক দেখাই দিছোঁ আৰু চাব কিমান দীঘল কেনেকুৱা ধৰণৰ বস্তু আপোনালোকে চাব ৰাতি ক'ব নাপায় যে আপোনালোকে চাব আৰু এইখিনিকে কৈ মই আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ আহি আছোঁ আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ'ৰ সৈতে অকণমান দেৰিকৈ সকলো ভালে কুশলে থাকিব আৰু আপোনালোক ভালে কুশলে থাকিলে ময়ো ভালে কুশলে থাকিম দেই অকল মই ভালে কুশলে থাকিলে নহ'ব আপোনালোকো সদায় ভালে কুশলে থাকক ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আপোনালোকৰ স্বাস্থ্য যাতে ভালে থাকক আপোনালোকৰ মনৰ আশা ভগৱানে পূৰণ কৰক বাকী থকা দিনকেইটা আপোনালোকে সুন্দৰকৈ অতিবাহিত কৰক সকলোৰে আশা ভগৱানে পূৰণ কৰক যোনসকলে মোক সুন্দৰ কমেণ্ট কৰিছে ভগৱানে তোমালোকক সুমতি দিয়ক যাতে এনেকৈ মানে নিগেটিভ কমেণ্ট কৰিবলৈকো যাতে ভগৱানে তোমালোকক কুশলে ৰাখক দেই সেইখিনিকে কৈছোঁ অন্ততঃ তোমালোকে মোৰ ভিডিঅ'টো চাই নিগেটিভ কমেণ্টটো দিবলৈকে ভগৱানে তোমালোকক ভালে কুশলে ৰাখক আৰু যোনসকলে সুন্দৰকৈ কমেণ্ট কৰিছে তেখেতসকলকো ভগৱানে ভালে কুশলে ৰাখক আৰু এতিয়া যোনসকলৰ জন্মদিন সকলোকে জন্মদিনৰ হিয়া ভৰা শুভেচ্ছা জনাই আজি আপোনালোকৰ মাজৰ পৰা বিদায় ল'বলৈ ওলাইছোঁ আহি আছোঁ আপোনালোকৰ মাজলৈ অকণমান দেৰিকৈ নতুন এটা ভিডিঅ'ৰ সৈতে এতিয়া বাই বাই আৰু হে ভগৱান এইডাল চাওকচোন আপোনালোকক যে কৈছিলোঁ দেখিলে একে বুকুখন কঁপি আহে দেখা পাইছেনে জালখনৰ সৈতে মেৰিয়াই দিছোঁ চাওকচোন কেনেকুৱা আছে অকণমান জীৱটো আছেগৈ আৰু কাৰণ আমাৰ ঘৰত থকা যোনজন ককাই তেওঁ মানে একদম শেষ কৰি পেলাইছে একদম এয়া চাওক যিহেতুকে মই আজি মৰিলোৱেহেঁতেন আৰু দেই